নিশ্চয়কৈ সমীৰণ 11 বাজি গৈছে যদিও বা চৰকাৰে এছঅপি প্ৰদান কৰিছিলে যে 11 বজাৰ পিছত জুবিন ক্ষেত্ৰত কোনো লোক আহিব নালাগে এক প্ৰকাৰ তেওঁলোকে বাধা কৰিছিলে কিন্তু এই মুহূৰ্তটো আমি দেখুৱাম যে হাজাৰ হাজাৰ লোক এই মুহূৰ্তত জুবিন ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পাইছো সতীৰ্থ মোৰ সৈতে আছে অজয় শৰ্মা তেওঁ সামগ্ৰিক পৰিৱেশটো প্ৰথমতে দেখুৱাই ল'ব এয়া হৈছে বৰ্তমান মুহূৰ্তত জুবিন ক্ষেত্ৰৰ পৰিৱেশ ৰজাঘৰীয়াই যদিও বা কিছু আদেশ দিছিলে তেওঁলোকে কিছু নীতি নিয়মৰ কথা কৈছিলে কিন্তু তৎসত্ত্বেও দেখা পোৱা গৈছে এই মুহূৰ্তত এনেকৈ যুৱক যুৱতীসকল সৰু সৰু কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী বৃদ্ধ মহিলা বা লোক তেনেধৰণৰ আমি দেখিবলৈ পাইছো এফালে যদি মায়াবিনী আমি শুনিবলৈ পাইছো আনফালে মই নথকা সেই গীত সকলো গীতেই আচলতে ইয়াত শুনিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকৰ মুখত এনেকৈ আমি শুনিবলৈ পাইছো জুবিনদাৰ কালজয়ী এটাৰ পিছত আন এটা গীত মায়াবিনী গাব কিছু যুৱক আছে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে একগোট হৈছে দিনৰ ভাগত তেওঁলোক যথেষ্ট নিজৰ কামক লৈ ব্যস্ত থাকে সেয়েহে নিশাৰ সময়কণত তেওঁলোকে প্ৰিয় শিল্পীগৰাকীৰ কাষত এনেকৈ আহিছে আৰু সেই সমাধিত এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ আমি কিছু দেখুৱাবলৈ যত্ন কৰিছো তাৰ সমান্তৰালকৈ পিছলৈ যদি আমি যাওঁ তাতো আচলতে কিছু সংখ্যক লোকে বিশেষকৈ মহিলাসকলে তাত এটাৰ পিছত আন এটা জুবিনদাৰ সেই কালজয়ী গীত তেওঁলোকে আওৰাইছে একেলগে সকলোৱে গাইছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি কথা পাতিছো কেৱল গুৱাহাটী ওচৰ চুবুৰীয়াই নহয় অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে আৰু প্ৰিয় শিল্পীগৰাকীৰ সেই শেষ স্থান য'ত তেওঁ শেষ বিদায় মাগিছিলে সেই স্থানত বিচাৰি নিজৰ শিল্পীগৰাকীক আচলতে এনেকৈ প্ৰত্যেকগৰাকী আহিছে আমি কিছু গানৰ মাজলৈ যাম যিহেতু এই মুহূৰ্ততো গান চলি আছে এটাৰ পিছত আন এটা কালজয়ী গীত আমি ইফালৰ পৰা সিফালে শুনিবলৈ পাইছো যিহেতুকে 11 বজাত বন্ধ কৰা কথা আছিলে এছঅপি আছিলে কিন্তু তাৰ পিছতো আমি পৰিৱেশ এনেকৈ দেখিবলৈ পাইছো আমি দুই এগৰাকীৰ সৈতে কথা পাতিম অকণমান বাইদেউ আপোনাৰ সৈতে কথা পাতিম অকণমান আপোনাৰ কাষলৈ আহিছোঁ অকণমান বাইদেউ আপোনাৰ কাষলৈ আন একাংশ আছে মই দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম জানিবলৈ যত্ন কৰিম দাদা ক'ৰ পৰা অহা হৈছে মই নলবাৰীৰ পৰা আহিছোঁ নলবাৰীৰ পৰা ইমান দূৰৰ পৰা ৰাতিখন হয় জুবিন দাক একবাৰ যিহেতু লগ নাপালোঁ ইয়াতে লগ পাম বুলি এবাৰ চাব আহিছোঁ তো কিন্তু আমাৰ বিজেপি চৰকাৰখনে যিটো এছঅপি দিছে সেই এছঅপিটোত আমি মানে খুব দুখিত অনুভৱ কৰিছোঁ নিজকে যে আজিৰ পৰা আজি ইমান বছৰ আগৰ পৰা আমি আজি 25-26 বছৰ বয়স হ'ল আমি কেতিয়াও মানে গম পোৱা নাছিলোঁ যে মন্দিৰলৈ আহোঁতে কিবা ধৰণৰ এছঅপি থাকে হয় কিছুমান দুষ্কৃতিকাৰীয়ে ধৰক আমাৰ পৰিৱেশবিলাক বিনষ্ট কৰে সেইবিলাকৰ পৰা আঁতৰত কেনেকৈ আমাৰ জুবিন দাক জীয়াই ৰাখিব পাৰি সেইটো আমাৰ চৰকাৰখনে গ্ৰহণ কৰিলে ভাল হয় মই অকণমান বাইদেউ আপোনাৰ কাষলৈ আগুৱাই আহিলে ভাল হ'ব নিশ্চয় মই গানৰ মাজলৈ যাম পোনে পোনে গানৰ মাজলৈ গৈছোঁ আন একাংশ আছে অকণমান কথা পাতিম দাদা ক'ৰ পৰা অহা হৈছে মই আহিছোঁ বাহেতা চাৰিআলিৰ পৰা জয় জুবিন দাক সদায় ভাল পাওঁ আজি নহয় সদায় চিৰ জীৱন যেতিয়ালৈ জীৱন থাকে তেতিয়ালৈ জুবিন দা জয় জুবিন অকণমান কথা পাতিম দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম মই জানিবলৈ যত্ন কৰিম দাদা অকণমান ক'ৰ পৰা অহা হৈছে আমি আজাৰৰ পৰা আহিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ নিউজৰ ফালেৰে আমি হাতত দলৰ পতাকা লৈ পেলাই আমি কোনো প্ৰকৃত জুবিন অনুৰাগী বুলি পৰিচয় দিব অহা নাই আমি মাত্ৰ জানিছোঁ আমি জুবিন ভক্ত হয় আৰু ভক্তৰ বাবে ভক্তিৰ দুৱাৰ সদায় খোলা নিৰ্ধাৰিত কোনো সময় নাই আৰু আমাৰ যেতিয়াই মন যায় ভক্তি কৰিবলৈ আহিম জুবিন দা আমাৰ ভগৱান হয় আৰু ভগৱানৰ বাবে দৰ্শন কৰিবলৈ কোনো নিৰ্ধাৰিত সময় নাথাকে তাকে ভাবিছোঁ আৰু অতি সোনকালে ন্যায় দিব লাগে সেইটো বিচাৰিছোঁ আশাবাদী আমি আশা কৰি আছোঁ এইখিনিয়ে ক'ব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ অকণমান দাদা ক'ৰ পৰা
মই আজাৰৰ পৰা আহিছোঁ। আজাৰৰ পৰা একেলগে আহিছে। চাওক SOP বান্ধি দিছিলে চৰকাৰে, কিন্তু তাৰপিছতো কোনো মধ্যে মানি ল'ব নোৱাৰোঁ SOPটো। আমি কাৰণ মন্দিৰত আহি আছোঁ, মন্দিৰত কোনো টাইম টেবুল নাথাকে। এইটো ক্ষেত্ৰত আমি সদায় আহিম, যেতিয়া বাৰু যেতিয়াই আহিম, এইটো কোনো আমাৰ ক'ব লগা কোনো বাক্য নাই। প্ৰায় যিহেতু মানুহ ভাল পাইছিলে, গতিকে মানুহেও দাদাক নিশ্চয় অভিয়াছলি এইটো আমি সেইকাৰণে আহি আছোঁ। এইটোত কোনো টাইম টেবুল কোনো আহিয়ে নপৰে। সেইটোৱে আজি সময়সীমা বান্ধি দিয়াৰ পিছত আমি যদি সময়সীমাটো চলি থাকোঁ, তেতিয়াহ'লে দাদাৰ আত্মাই কষ্ট পাব, আৰু সেইটো আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ। কাৰণ দাদাই বিচৰা নাই যে আপোনালোকে এইটো সময়ত আহক, এইটো সময়ত যাওক। আৰু দাদা যেতিয়া মন তেতিয়া বিচাৰিব, আমি তেতিয়া আহিম, আৰু তেতিয়া দাদা সেৱা কৰিম, প্ৰণাম কৰিম, ধুনীয়াকৈ দাদাক মাত এষাৰ দিম, কথা ক'ম, তেনেকৈ বিচাৰিছোঁ। মই গানৰ মাজলৈ গৈছোঁ পোনে পোনে, যিহেতু আন্ধাৰ হ'ব নোৱাৰে। ক'ৰ পৰা হৈছে দাদা? মই চমৰীয়া সত্ৰৰ পৰা আহিছোঁ, বকো চমৰীয়া সত্ৰ। মই বহুত দিন মূৰত আহিলোঁ, বহুত কিবা SOP ওলাইছে। মই আহিছোঁ, বহুত কষ্ট কৰি আহিছোঁ। মই জাষ্ট অকল জুবিনদাৰ লগত অলপ টাইম মই অতিবাহিত কৰিব খুজিছোঁ। মোক বহুতে হাকা বাধা দিছে, কিন্তু মই ইয়ালৈ ৰখি আছোঁ। মই ঘণ্টাকো খাতিৰ নকৰোঁ। ধন্যবাদ ধন্যবাদ। মই পৰিৱেশটো দেখুৱাই আছোঁ। এয়াই হৈছে পৰিৱেশ, আৰু সতীৰ্থ পুলকে সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে। আপোনালোকে দেখিছে, অনুভৱ কৰিব পাৰিছে। পুলকে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। দৃশ্যটো আপুনি ধৰি ৰাখক। পৰৱৰ্তী সময়ছোৱাত এই যিটো পৰিৱেশ, এই পৰিৱেশটো আচলতে খুব আকৰ্ষণীয় হৈছে, মনোগ্ৰাহী হৈছে। আচলতে জুবিন গাৰ্গৰ কাৰণে এনে এটা পৰিৱেশ প্ৰত্যেকে সৃষ্টি কৰিছে। জুবিন গাৰ্গ সঁচাকৈ ভগৱান সদৃশ এগৰাকী ব্যক্তি আছিল, আৰু যাৰ বাবে আজি জুবিন গাৰ্গ হেৰুৱাৰ ইমান দিনৰ পিছতো, এমাহৰ পিছতো এনেধৰণৰ পৰিৱেশ নজিৰবিহীন এই পৰিৱেশ যিটো সৃষ্টি হৈছে, এয়া নজিৰবিহীন পৰিৱেশ। এই পৰিৱেশ আচলতে সঁচাকৈ অভিভূত, আৰু এনেধৰণে এনেকুৱা এটা পৰিৱেশ সমাধি ক্ষেত্ৰত সৃষ্টি হোৱাটো সঁচাকৈ অকল্পনীয়, কিন্তু জুবিন গাৰ্গৰ কাৰণে এয়া সম্ভৱ। জুবিন গাৰ্গ জীৱিত অৱস্থাত থকা সময়ছোৱাতো সমগ্ৰ ৰাজ্য নহয়, সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছিল, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো সেই সত্তাটো বা জুবিন গাৰ্গৰ যেনেধৰণে খলকনিৰ সৃষ্টি কৰি আছিল, মৃত্যুৰ পিছতো যেন সেই একেই অৱস্থিতি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল।